দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ মানকাছৰ সমষ্টিৰ ২ নং কালাপানী জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে নুৰ ইয়াছমিন শেখে টিকট লাভ কৰে। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ মান বজাত হাতশিঙিমাৰীত ২ নং কালাপানী জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে নুৰ ইয়াছমিন শেখে টিকট লাভ কৰি সংবাদমেল সম্বোধন কৰে। উল্লেখ্য যে নুৰ ইয়াছমিন শেখে টিকট লাভ কৰাৰ লগে লগে উৎফুল্লিত হয় কংগ্ৰেছ দলৰ সকলো স্তৰৰ কৰ্মীক সংবাদমেল যোগে ধন্যবাদ জ্ঞাপন কৰে। লগতে নুৰ ইয়াছমিন শেখে কাইলৈ ৰাতিপুৱা 10 বজাত দক্ষিণ সালমাৰা মানকাছৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে, যাৰ বাবে শুভাকাংক্ষী ৰাজ্যক সহযোগ কৰিবলৈ আহ্বান জনায়। আসসালামু আলাইকুম ও নমস্কাৰ। মই নুৰ ইয়াছমিন শেখ ২ নং কালাপানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। আজি মানকাছৰ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াৰ পূৰ্ণ সহযোগিতাত কংগ্ৰেছৰ হাইকমাণ্ডে মোক জিলা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰাত কংগ্ৰেছ দলৰ প্ৰতিজন বিষয়ববীয়াক মোৰ অন্তৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মই অতি সুখেৰে কালাপানী জিলা পৰিষদৰ প্ৰতিজন কংগ্ৰেছীক ক'ব বিচাৰিছো যে অহাকালি মই হাতশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত পুৱা 10 বজাত মনোনয়ন পত্ৰ দাখিল কৰিম। আপোনালোকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।